Hello everyone. Job Education Channel আপোনাক স্বাগতম জনাইছো। ইতিমধ্যে হেলথ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এখন নটিচ আহিছে পুনৰ ৰিএপ্লাই কাৰণে আৰু ইয়াতে কোন সকলে ৰিএপ্লাই কৰিব লাগিব যেহেতু এক্সাম আছে 9 মাৰ্চত সো গতিকে এতিয়া আকৌ পুনৰ ৰিএপ্লাই কৰিবলৈ দিলে এক্সামটো পোষ্টপন হৈ যাব নেকি এটো বহুতে সুধিছিলে আৰু সকলোখিনি নটিচত যি উল্লেখ কৰিছে সকলোখিনি আমি এক্সপ্লেইন কৰিম। নেক্সট আসলে এডিআৰই ৰিজাল্ট কালি যেহেতু এডিআৰই ৱেবছাইটটো তাতে ভিজিট কৰিছিলে বহুত কেইজন সাবস্ক্ৰাইবাৰে আৰু এটা স্ক্ৰিনশ্বট শেয়াৰ কৰিছিলে আৰু এই স্ক্ৰিনশ্বটটো কিমান সত্য হয় এটো কথা বহুতে সুধি আছিল গতিকে এই বিষয়ে আমি আলোচনা কৰিম যেহেতু তাতে কেটামান অপচন বুলে মুকলি হৈ গৈছিল ৰিলিজ হৈ গৈছিল এই সকলোখিনি আমি ডিসকাস কৰিম যে ৰিজাল্ট হসাকৈ দিব নেকি 2-3 দিনৰ ভিতৰতে আৰু ইয়াতে সম্পূৰ্ণকৈ আপোনালোকে গম পাব পাৰিব ভিডিওটো হেকলৈকে চাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিওটো লাইক কৰিব আৰু ফাৰ্স্ট অফ অল আমি আলোচনা কৰিম যি হেলথ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কি নটিচ আহিছে ইয়াতে উল্লেখ কৰিছে যেটো ক্যান্ডিডেট হু বিলং টু T tribe or Adivasi community are directed to log in to their accounts which will be available in the following website from 28 2 মাহ 2025 আৰু 3 তাৰিখ 3 মাহ 2025 অৰ্থাৎ 28 তাৰিখৰ পৰা তাৰ পিছত 3 তাৰিখ 3 মাহৰ ভিতৰত আপোনালোকে সাবমিট কৰিব কৈছে অৰ্থাৎ ক্লেম কৰিব কৈছে আপোনালোকৰ ৰিজাৰ্ভেশন বিলাক যি সকল টি ট্ৰাইব কমিউনিটি হয় বা আদিবাসী কমিউনিটি হয় তেওঁলোকে এই কামটো কৰিব লাগিব আৰু ইয়াতে উল্লেখ কৰিছে আন্ডাৰ দা টি ট্ৰাইব এণ্ড আদিবাসী কমিউনিটি ইয়াতে আপোনালোকে ভিজিট কৰিব লাগিব dme.assam.gov.in আৰু dss.assam.gov.in ইয়াৰে যিকোনো এটা আপোনালোকে ৱেবছাইটত ভিজিট কৰিলে হ'ব অৰ্ডাৰ টাৰ্ম এণ্ড কণ্ডিশ্যন উইল বি ৰিমেইন সেম আৰু সকলোবিলাক আপোনালোকে যদি এটো কমিউনিটি হয় তেতিয়া আপোনালোকে নিশ্চয়কৈ ৰিএপ্লাই কাৰণে লগইন কৰিব তাতে আপোনালোকে ক্লেম কৰিব লাগিব আপোনাৰ ৰিজাৰ্ভেশনৰ কাৰণে তেতিয়া আপোনালোকে ৰিজাৰ্ভেশন পাব আৰু লগতে এই স্ক্ৰিনশ্বটটো সাবস্ক্ৰাইবাৰ এজনে শেয়াৰ কৰিছিলে যে এডিআৰই ৰিজাল্টৰ যেটো এটা ইন্টাৰফেস শো হৈছিল অৰ্থাৎ বহুতে কৈছিল যে ফাইনেল ৰিজাল্ট ৰিক্ৰুটমেন্ট টেষ্টৰ কাৰণে আপলোড কৰিব লৈছে নেকি এনেকুৱা ধৰণৰ এটা গ্লিচ হৈছিল এতিয়া মই এটা কথা কম এনেকুৱা ধৰণৰ ধৰিলো আপোনালোকে যেটো দেখিছে ইয়াতে এতিয়া বহুত কিছুমান এনেকুৱা আছে যে কিছুমান এডিট কৰি পিনও এনেকুৱা ভুল প্ৰচাৰ কৰিব বিচাৰে বা ৰিজাল্ট দিয়াৰ আগত কিন্তু ৱেবছাইট বিলাক কেতিয়াবা গ্লিচ হয় তো তেতিয়াও হয়তো এটো দেখুৱাব পাৰে আপোনালোকে দেখিছে ফাইনেল ৰিজাল্ট অফ ৰিক্ৰুটমেন্ট টেষ্ট ক্লিক হিয়াৰ আৰু ডাউনলোড কাট অফ ডিটেইলছ এনেকৈ দিয়া আছে কিন্তু এইবিলাক কথা আমি বাদে দিছো কাৰণ মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে 7 তাৰিখৰ আগত অৰ্থাৎ 7 তাৰিখৰ আগতে দিব ৰিজাল্ট বুলি কৈছে সো গতিকে আপোনালোকে অপেক্ষা কৰক আৰু যদি দিব লগা হয় তেতিয়া এনো এটা আপডেট দিয়ে দিব হয়তো ৱেবছাইটটো গ্লিচ ৱেবছাইটটো কিবা এটা মেইনটেনেন্স কৰি থাকিব পাৰে সেই কাৰণে এনেকুৱা ধৰণৰ গ্লিচ আহিব পাৰে এটো ফেক বুলিও নকওঁ বা ফেকও হ'ব পাৰে কিছুমান এডিট কৰি আপোনালোকক বনাই দিব পাৰে যাতে ষ্টুডেন্ট বিলাক বেছি এটা সাৰপ্ৰাইজ এটা যাতে তেওঁলোকৰ ৱেবছাইট বিলাক ভিজিট কৰিব লাগে এনেকুৱা কাৰণেও এটো এটা হাইপ ক্ৰিয়েট কৰিব পাৰে সো গতিকে আপোনালোকে অপেক্ষা কৰি থাকক আৰু আমাৰ চেনেলৰ পৰা আপডেট বিলাক পাই থাকিব এটো কোনো ধৰণৰ অফিচিয়েল ৱেবছাইটত হয়তো এনেকুৱা হ'বও পাৰে বা এনেকুৱা নহ'বও পাৰে কিছুমান এডিট কৰিব পাৰে বা গ্লিচৰ কাৰণেও এনেকুৱা হ'ব পাৰে সো ইমানে আছিল ইনফৰমেশনটো আৰু যিসকলৰ ৰিজাল্ট ভাল হ'ব তেওঁলোকে নিশ্চয়কৈ কমেন্ট সেকশনত জনাওক যে আপুনি কিমান নম্বৰ কৰিছে সকলোখিনি আলোচনা কৰিব আৰু ভিডিওটো আপোনালোকে লাইক কৰিব